আমাৰ অসমবাসীৰ কাৰণে অতি দুখজনক খবৰ। আমি সকলোৱে মৰ্মাহত হৈছোঁ। অকল অসমেই নহয়, সমগ্ৰ নৰ্থ ইষ্ট ভাৰতবৰ্ষৰ আৰু পৃথিৱীৰ য'ত অসমীয়া আছে সকলো অসমীয়া আজি ম্ৰিয়মান। তাৰোপৰি ভাৰতবৰ্ষৰ যিসকল শিল্পী কলা কুশলী আছে সকলোৱে ম্ৰিয়মান হৈ পৰিছে। জুবিন গাৰ্গৰ আজি এই বিয়োগৰ এই মহাপ্ৰয়াণৰ আকস্মিক মহাপ্ৰয়াণত আমি আচলতে ব্যথিত হৈছোঁ, ক'বলৈ ভাষা নাই। সকলো মানে শিশুৰ পৰা যুৱলৈকে ডেকা বৃদ্ধ সকলোৱে এই বিয়োগত মৰ্মান্তিক এটা আঘাত পাইছে। এনেকুৱা আঘাত হয়তো অসমবাসীয়ে পোৱা নাছিল আৰু এনেকুৱা বিৰল এটা ঘটনা হোৱা নাছিল, কাৰণ জুবিন গাৰ্গ মাত্ৰ 52 বছৰ বয়সতে তেওঁ ঢুকালে, আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমাৰ এটা আশা আছিল জুবিন গাৰ্গ আৰু জীয়াই থকা হ'লে আমাৰ দেশৰ কাৰণে জনগণৰ কাৰণে বহুতো এটা সম্ভাৱনা তেখেতে কৰিব লগা আছিলে বা তেখেতে কৰিব পাৰিলেহেঁতেন, কিন্তু সেই সম্ভাৱনাখিনি সেই আশাখিনি আমি হেৰুৱাই পেলালোঁ। আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি আমি সমগ্ৰ অসমবাসী আমি দেখিছে, আমাৰ টিভি বা মিডিয়াবিলাকত দেখিছে জনগণৰ যিটো ম্ৰিয়মান অৱস্থা, যিটো বিষাদগ্ৰস্ততা, এই অৱস্থাই সকলোকে মানুহক মানে ভাত পানী সকলোৱে ত্যাগ কৰিছে। মানে ক'বলৈ ভাষাই নাই কথাটো ক'বৰ কাৰণে। জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ গুৱাহাটী। আমাৰ গ্ৰাম্য অঞ্চলবিলাকতো যিবিলাকে যাব পৰা নাই, ঠায়ে ঠায়ে বিভিন্ন প্ৰান্তত বিভিন্নজনে বিভিন্ন ধৰণে জুবিনৰ প্ৰতি শ্ৰদ্ধা নিক্ষেপ কৰিছে, শ্ৰদ্ধা জনাইছে আৰু বিভিন্ন কাৰ্যসূচী লৈছে। আমাৰ গাঁৱে গাঁৱে বিভিন্ন মানে হেৰি কৰি এইটো প্ৰচেছন কৰিছে, জুবিন গাৰ্গৰ বিষয়ে কৈ তেখেতৰ গীত মাতখিনি প্ৰচাৰ কৰিছে। আৰু এনেকৈ আমাৰ এই অঞ্চলতো আমাৰ বাৰাঙাটি গাঁওবাসী ৰাইজে লগ লাগি মিলি বা ওচৰ চুবুৰীয়া আমাৰ যি গাঁওবাসী আছে সকলোৱে মিলি জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে বা আত্মাৰ এটা বৈকুণ্ঠত স্থান পাওক তেনেকুৱা এটা আশা কৰি তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে এনেকৈ বন্তি প্ৰজ্বলন কৰিছে। নিশা মানুহে উজাগৰে সময় কটাইছে জুবিনৰ কাৰণে। গতিকে সেইটো কাৰণে আজি আমি কোনেও যেন মানি ল'ব পৰা নাই জুবিন নাই, এইটো সঁচা কথা। জুবিন অবিহনে আমি এখন মানে অসমৰ কথা ভাবিবই নোৱাৰোঁ। যিগৰাকী শিল্পীয়ে তেখেতৰ শিল্পীত্বৰ যোগেদি এখন মহান সমাজ, পবিত্ৰ সমাজ তেওঁ আশা কৰিছিল আৰু সেই আশাটো আমি আধাতে আধৰুৱা হৈ আমাৰ ৰৈ গ'ল। সেইকাৰণে আমি ব্যথিত হৈছোঁ, দুখিত হৈছোঁ আৰু আমি বজ্ৰাহত হৈছোঁ।